বটল চটল সেইবোৰ ধৰণৰ কোনো ধৰণৰ বস্তু কোৰ্টত নাই। চ' বটল ক'ৰ পৰা আহিলে, কেনেকৈ ক'ত বনালে, ষ্টৰীত এইটো বহুত ধৰণৰ বেলেগ বেলেগ বস্তু আহি পৰে। কিন্তু বনোৱা কথা বুলি মই কৈছোঁ আপোনাক, এতিয়া একো ধৰণৰ মেটেৰিয়েল নাই চাৰ্জশ্বিটত। কিবা উৰা বাতৰি চলি থকা বুলি আমি দেখিছোঁ অতদিনে, যে মানে কোনোবাই ইনষ্টিগেট কৰিছে, কিবা কৰিছে, হেন কৰিছে, তাৰপিছত মাৰ্ডাৰ প্লেনিং কৰিছে, কনস্পিৰেচি, সেইখিনিৰ পৰা আমি একো নাপালোঁ সেইখিনি। এতিয়া আৰু জুবিন দাই ন্যায় নাপায়, কাৰণ চাৰ্জশ্বিটত ওলাইছে যে কাৰো গাত একো দুখেই নাই। না অমিত প্ৰভা মহন্তই জুবিন দাক মদ খুৱাইছিলে, না প্লেনিং কৰি জুবিন দাক মাৰ্ডাৰ কৰা হৈছিলে। মাথো জুবিন দা ইয়টখনত গৈছিলে, পানীত ডুবিলে, জুবিন দাৰ মৃত্যু হ'ল। এতিয়া গম পোৱা গ'ল যে চাৰ্জশ্বিটখন দাখিল কৰোতে ইমান দিন কিয় লাগিলে, কাৰণ হত্যাকাৰীক বচাব পৰাকে চাৰ্জশ্বিটখন লিখাই হৈছিলে। যদি কাৰো গাত একো দুখেই নাছিল, তেতিয়াহ'লে অসমত কি ইমান দিনে নাটক চলি আছিল নেকি? এবাৰ ক'ব জুবিনক মাৰ্ডাৰ কৰা হৈছে, এজনে মাৰিছে, 4জনে হেল্প কৰিছে বুলি, আৰু এবাৰ ক'ব জুবিনক গোটেই ৰাতি মদ খোৱা হৈছে। এইবিলাক মানে কি চলি আছে? প্ৰাণৰ শিল্পীজনক লৈ কিয় ইমান হেতালি খেলি আছে আপোনালোকে? এতিয়া কি হব গৈ আছে আমাৰ অসমৰ ৰাইজে সকলো ধৰিব পাৰিছে। দুৰ্বল চাৰ্জশ্বিট এখন বনাইছে কাৰোবাৰ পৰামৰ্শ মতে, আৰু আমাৰ অসমৰ ৰাইজক মানে উল্লু বনাই আছে। সকলো চাই ল'ব ভগৱানে, আৰু এটাও হাৰি যাব নোৱাৰিব, সেইটো কথা মনত ৰাখিব। জয় জুবিন দা, জয় অসম। ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিবা, আৰু #জাষ্টিছ ফৰ লিখিবলৈ নাপাহৰিবা।